কালেকশ্যন কৰি লৈ অহা পিঠা টেলেণ্টেডে আমি হেল্ল' নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি গৈ আছোঁ গান গাব গাইজ, গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এয়া মায়ে মোক লিখি দিছে একদম ধুনীয়াকৈ, মোৰ আখৰ একদম কুকুৰ ঠেঙীয়া আখৰ মোৰ, সেইকাৰণে মই মাক লিখি দিব দিছোঁ। এয়া চাব পাৰে কি ধুনীয়া আখৰ। এতিয়া আমি কি পিন্ধি যাম জানেনে? লাখপতি বাইদেউৰ ড্ৰেছ পিন্ধি যাম। মানে আমি আলোচনা কৰোঁতে একেবাৰে নাভাবিলোঁ সেইটো ড্ৰেছটো পিন্ধিলে যে আমাক লাখপতি বাইদেউ যেন দেখিব। বাৰু এতিয়া গেট ৰেডি উইথ মি কৰি দিওঁ, তেনেকৈ চাই থাকিব। এইখন পিন্ধি মাৰ একদম নতুন চাদৰ। এতিয়া মই অকণমান ধুনীয়া হ'বলৈ চেষ্টা কৰোঁ, ক্ৰীম সানি লৈছোঁ। তাৰপিছত মেকআপ একো নকৰোঁ, কৰিম বুলি ভাবিছিলোঁ মেকআপ, কিন্তু এতিয়া মোৰ একেবাৰে সময় নাই। সেইকাৰণে মেকআপ আৰু কৰিব খুজিছিলোঁ, কাৰণ মোক হাগুৰি লাগি আছে এইকেইদিন। মানে পিঠা লাড়ু খোৱা অকণমান প্ৰব্লেম দিছেই মোক, সেইকাৰণে মই ভাবিছিলোঁ মেকআপ চেকআপ কৰি যাম, কিন্তু নাই, এইফালে সময় নিমিলে। আৰু কি লগাম এতিয়া, উল্টা পুল্টা মানে ফটাফট এতিয়া গৈ আহিলোঁ এবাৰ তাৰমানে। তো এতিয়া মই মাস্কাৰা অকণমান সানি লওঁ। এয়া হ'ল আজিৰ মোৰ লুকটোৰ মেইন বস্তুখিনি। মোক যিহে নেকি ধুনীয়া দেখা কৰিব এইকেইটায়ে, বেলেগ একো নলগাওঁ। এইটোৰ নাম হ'ল, এইটো মানে মেইন হয়, লাগিবই আৰু ছানস্ক্ৰীনটোতো একদম মেইনেই। এইটোৰ নাম হ'ল নিউডৰ SPF 50++++ ইনভিজিবল ছানস্ক্ৰীন স্প্ৰে ছান প্ৰটেকশ্যন অভাৰ মেকআপ লাইট ৱেইট চুৱেট এণ্ড ৱাটাৰ ৰেজিষ্টেণ্ট 100 ml আছে, ইয়াতে লিখিয়ে দিছে। এইটো এনেকুৱা ৰ'ব, এতিয়া এইটো মানে স্প্ৰে টাইপৰ হয়। আৰু এইখিনি মোৰ ক্ৰীম চ্ৰীম মাস্কাৰা চাস্কাৰা ওলাই লৈছোঁ। এয়া মোৰ লাখপতি বাইদেউৰ ড্ৰেছ ৰাইজ। এতিয়া মই লিপষ্টিক সানিম। মানে মই উল্টাকৈ বস্তুবিলাক সানো দেই। এয়া মই অকণমান লিপষ্টিকো সানি ল'লোঁ, কাজল অকণমান। ইমান টাইম নালাগে, মানে এইটো মই যিটো নেকি মই ডেইলি কৰোঁ, সেইটো কৰিলে ইমান টাইম নালাগে। আৰু এতিয়া অকণমান এই ভুৰকেইটাত ক'লা কৰি লওঁ। ভাবিছিলোঁ নতুনকৈ মানে মই মেকআপ লৈ আহিছিলোঁ, সেইকাৰণে আজি মানে কেনেকুৱা হয় সৰস্বতী পূজাৰ কাৰণে মোৰ সেইটোও টেষ্ট কৰা হ'ব। তাৰপিছত আজি ভিডিঅ'টোতো দেখাব পাৰিম বুলি পিনে ভাবিছিলোঁ, কিন্তু সময় নাই যে, সেইকাৰণে তাৰপিছত এতিয়া মই সেইবিলাক কৰিব নোৱাৰিমেই, মানে মেকআপৰ ভিডিঅ' আনিব নোৱাৰিমেই। আৰু কেইদিনো আছে ন, মেকআপ কিনিবও নোৱাৰিব এতিয়া, মই ভিডিঅ' বনাই একো লাভেই নাই। সেইকাৰণে আৰু মই মেকআপৰ ভিডিঅ' দি নাথাকোঁ। মই এক্সপাৰ্টো নহয় বাৰু মেকআপৰ। আৰু আমি গাম আজি চিৰচেনেহী মোৰ ভাষা জননী, ধইনে পুইনে হৃদ পাৱনি, আই ধইনে পুইনে হৃদ পাৱনি, এইটো গাম। দেখিছেনে? এয়া মোৰ 5 মিনিটো নালাগিল, 4 মিনিটতে মোৰ মেকআপ কমপ্লিট। 4 মিনিটো নহয়, 3 মিনিট হৈছে। কিন্তু এতিয়া মোৰ মেইন বস্তু লগাব আছে, এইটো হ'ল এইটো। আৰু আমাৰ ৰুমটো একদম ইগন'ৰ কৰিব, কাৰণ বিহুৰ দিন সময়ে পোৱা নাই, একদম খেলাতে গৈ আছোঁ যে। আৰু যোৱাকালি খেলা শেষ হৈছে, আজিৰ পৰা আৰু ইফালে ষ্টাৰ্টেই হ'ল মিটিং। আৰু কেইদিনমান পিছত আকৌ গোচৰ মিটিং আহিছে, সৰস্বতী পূজা আহি আছে, মানে ঢেৰ আৰু। এইটো মানে মেকআপ লগালেও লগাই ল'ব পাৰি, মানে ছেটিং স্প্ৰে হিচাপত ধুনীয়াকৈ। মানে এনেইতো ছানস্ক্ৰীন ক্ৰীম লগোৱাৰ পিছতহে সানা হয় ন, কিন্তু এইটো ছেটিং স্প্ৰে হিচাপতো মেকআপ কৰাৰ পিছত আপুনি এনেকৈ স্প্ৰেটো মাৰিব পাৰোঁ, মানে মেকআপ ফিক্সাৰ হিচাপত এইটো আমি লগাব। লগতে আমাক ছানৰ পৰাও প্ৰটেক্ট কৰে। এইটো মই 2 দিনমান লগালোঁ, ভালেই পাইছোঁ। ইমানমান শেষ হ'ল, এয়া চাব পাৰে 2 দিনতে মাও লগায়, তো ইমানমান শেষেই হ'ল। বাৰু মই লিংক চব ডেছক্ৰিপশ্যন বক্সত দিয়েই দিম, লগতে টেগো কৰি দিম যদি মই বিচাৰি পাওঁ। এই সদায় দূৰৰ পৰা লগাব লাগে, আপোনালোকে জানে, গতিকে মই আমাৰ দূৰৰ পৰা লগাইছোঁ, ইমানমানৰ পৰা। কিন্তু ওচৰ আহি যাব ইমানমান। 10 টকা ক'লেনে। এতিয়া চাব পাৰে অকণমান পিছতে এয়া শুকাই গ'ল। আপোনালোকে ইচ্ছা কৰে এই ছানস্ক্ৰীনটো এনেকৈ বেগতো লৈ ফুৰিব পাৰে, কিন্তু মই বেগটো লৈ নাযাওঁ, আপোনালোকক মই দেখাই দিছোঁ। আমাৰ গাঁৱতে নহ'লে মোক ক'ব, এই বৰ লেবেল আছে, বৰ ছানস্ক্ৰীন এইখিনি টাইমতে লৈ আহিছে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে এনেকুৱাকৈ বেগতো লৈ যাব পাৰিব। আৰু এতিয়া মই ফটাফট ড্ৰেছটো পিন্ধি ৰেডি হৈ লওঁ। ওলাই আহিলোঁ, ধুনীয়া লাগছে দেই। কি আনবা যাম? 10,000 ইমান টাইম মেকআপ কৰি আহিছে সিহঁতে, আৰু সেই আহিফালে আছে, আহিয়ে পোৱা নাই আমাৰ।
চাই চাই গাম আৰু এতিয়া উপায় নাই আমাক দেৰিকৈ খবৰ দিছে নহ'লে আমি পাৰোঁৱে বাৰু কিন্তু দেৰিকৈ খবৰ কৰে টেলেণ্টেডে আমি 3 দিনতে গান একদম প্ৰেক্টিচ কৰি সুৰ মুখস্থ কৰি দিছোঁ আমি এতিয়া শিল্পী দিৱস হৈ আছে জ্যোতি সংগীত গাই আছে এই পাউডাৰ দিছে আমি মেকআপ কৰা নাই যে কালেকশ্যন কৰি লৈ অহা পিঠা এয়া গাইজ বহুত পাইছোঁ আমি একদম ডাঙৰ ডাঙৰ বাল্টিৰে 3 বাল্টিয়ে পাইছোঁ 1 বাল্টি আৰু এটা মানে প্লাষ্টিক ভৰ্তি এতিয়া আমি এয়া পিঠাৰে চাহ দি আছোঁ আৰু ইফালে আমাৰ ভাতৰ এতিয়া ব্যৱস্থা হৈ আছে 1 ঘণ্টামানৰ পিছত এতিয়া আমি গানটো গাম ন আচলতে আমি গান গাই ভাগৰি গৈছোঁ এতিয়া আমি চাহ খাম আমি উঠাইছিলোঁ নহয় তেতিয়া বিলালোঁ এতিয়া আমি খাম আৰু